যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ। যেহেতু মই এজন দৃষ্টিহীন হয়, মই ঘৰত সোধোঁ মানে যে আপোনালোকে যে নিউজবিলাক চাই থাকে, তেওঁলোকে যে পঢ়ে যে তেওঁলোকৰ মানে সাংবাদিক দাদাসকলক দেখা পায় নে নাপায়। মই প্ৰত্যেকটো বস্তু জানি ভাল লাগে আচলতে, আৰু বুলি ক'বলৈ আচলতে মই মানুহৰ আগত বেয়া লাগিছিলে, কিন্তু মই মনৰ পৰা সংগীতক ভাল পাইছিলোঁ বা এতিয়াও ভাল পাওঁ। কিন্তু মোৰ এনেকুৱা এটা সময় আছিল যে মই সংগীত কৰোঁ বুলি বা সংগীত গাওঁ বুলি মই ক'বলৈ বেয়া লাগিছিলে, কাৰণ দৃষ্টিহীন বুলি ক'লে মানুহে কিবা কষ্ট কৰি পঢ়িব লগা হয় বা গাব লগা হয়। কেতিয়াবা মোৰ এনেকুৱা হয় যে মই মোৰ মানে সমস্ত ত্যাগ কৰিব লগা হয় আচলতে। কিছুমানে এনেকুৱা কয় যে তুমি এটা গান গাবই লাগিব, যিহেতু ব্লাইণ্ড হিচাপে তেওঁলোকে যিহেতু ভাবে, গতিকে তেওঁ মোক যেতিয়া কয় এইটো গান তুমি গাবই লাগিব, তেতিয়া মই কেতিয়াবা এনেকুৱা মোৰ মুখস্থ নাথাকে। নমস্কাৰ, আপোনালোক সকলোকে বিমূৰ্ত চিন্তনৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ কৰুণা গগৈ। ক'বলৈ গ'লে তেওঁ এগৰাকী প্ৰতিভাৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। তেওঁ সংগীতৰ লগত জড়িত। আজি আমি তেওঁ সংগীত জগতৰ কথা পাতিম, তেওঁ জীৱনৰ কথা পাতিম, তেওঁ শিক্ষাৰ কথা পাতিম। গতিকে কৰুণা, আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আচলতে গণমাধ্যম বিভাগৰ সমূহ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াত উপস্থিত থকা মোৰ দাদা বাইদেউসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ইয়াত আজি উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ, আৰু মই বহুত সময় ইয়াতে আছোঁ, কিন্তু মই উপলব্ধি কৰিছোঁ ইয়াত যিসকল ছাৰসকলকে ধৰি দাদা বাইদেউহঁতে ইমান ধুনীয়াকৈ সুন্দৰকৈ অনুষ্ঠানটো চলাই নিয়াত সহায় কৰিছে, তাৰ বাবে বহুত ভাল লাগিছে। আৰু মোৰ আচলতে এইটো ফাৰ্ষ্ট বুলি ক'ব লাগিব, গতিকে মোৰ খুব জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা আৰু মনত থাকিব আগলৈ। হয় কৰুণা, আজি আমি তোমাৰ লগত তুমি যিহেতু সংগীতৰ লগত জড়িত, আজি আমি সংগীতৰ কথা পাতিম তোমাৰ লগত, আৰু তোমাৰ জীৱনৰ কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি তোমাৰ পৰিচয়টো জানিব বিচাৰোঁ। মোৰ নাম কৰুণা গগৈ। মই বৰ্তমান BA ফাৰ্ষ্ট ছেমৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ হয়, ইতিহাস বিভাগৰ। আৰু মই স্কুল কৰিছিলোঁ বিহপুৰীয়াত অৱস্থিত অসম অন্ধ শিশু বিদ্যালয়, আৰু মই কলেজ কৰিলোঁ মই গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়। হয়, তুমি কৈছা যিহেতু তুমি ছয়দুৱাৰ মহাবিদ্যালয়ত এইবাৰ প্ৰথম আহিছা, কেনেকুৱা পাইছা ইয়াত পঢ়ি পেলাই? আচলতে এজন দৃষ্টিহীন ব্যক্তি হিচাপে মানে আপোনালোকৰ মই নৰ্মেল সকলৰ লগত বুলিয়ে কৈছোঁ, আচলতে তেওঁলোকৰ পঢ়াটো এটা খুব চেলেঞ্জিং ছিষ্টেম হয়, কিন্তু মোৰ কাৰণে এইটো হোৱা নাই। কাৰণ মই যেতিয়া ইয়াতে প্ৰথমৰ পৰা ক'বলৈ গ'লে, মই প্ৰথম ইয়াতে এডমিশ্যন লোৱাৰ আগত মই ইনষ্টা বা কিবা এটা ছ'চিয়েল মিডিয়াত মই আপোনালোকৰ এই গণমাধ্যম বিভাগৰ মোৰ শ্ৰদ্ধাৰ প্ৰাচুৰ্য ছাৰক পাইছিলোঁ। তেওঁৰ লগত মই যোগাযোগ কৰিছিলোঁ, মই তেওঁক মেছেজ কৰিছিলোঁ যে ছাৰ মই ইয়াত পঢ়িব পাৰিম নেকি। মানে তেওঁ একেটা মোক মানে ৱেইট কৰিব লগা নহ'ল, তেওঁ মোক লগে লগে ক'লে যে পাৰিবা। আৰু তাৰপাছত মই তেওঁৰ লগত কথা পাতিলোঁ, তেতিয়া মোক সুধিলে, তাৰপিছত কথা পতাৰ পাছত মই আমাৰ ছাৰ কিশোৰ সিং ছাৰ, তেওঁৰ লগত কথা পাতিলোঁ। মানে তেওঁলোকে খুব সুন্দৰকৈ সহায় সহযোগিতা কৰিলে, আৰু বহুতকেইজন ছাৰ আছে, গতিকে খুব সহায় কৰিলে। গতিকে আৰু এতিয়া ইয়াত থাকি ভাল লাগিছে, কিন্তু অকণমান হয় আচলতে যিহেতু ব্লাইণ্ড স্কুলৰ পৰা মই ইয়াত আহিছোঁ, গতিকে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, কাৰণ আমাৰ কিতাপবিলাক এভেইলেবল নাথাকে। গতিকে তথাপিতো মই সেইখিনি মোৰ এটা প্ৰত্যাহ্বান, আৰু আচলতে মোৰ ইয়াত পঢ়াটো বিশেষকৈ ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়াটো মই মানে ইমান দিনলৈকে যে মই ব্লাইণ্ড স্কুলত পঢ়িলোঁ 12 বছৰ পঢ়ি মই আচলতে যিখিনি কৰিলোঁ সেই সাৰ্থক বুলি মই ভাবোঁ। আচলতে ইয়াত পঢ়িব পাৰিছোঁ অন্ততঃ। বহুত আচলতে ব্লাইণ্ড স্কুলৰ ব্যক্তিসকলে যে নৰ্মেল স্কুলবিলাকত পঢ়িব নোৱাৰে বুলি এটা কিছু নৰ্মেল লোকে ভাবে যে আমাৰ লগত তেওঁলোকে নোৱাৰিব এডজাষ্ট কৰিব, কিন্তু সেইটো মোৰ কাৰণে মই তাৰপিছত দেখুৱাই দিব পাৰিছোঁ, মোৰ সেইকাৰণে বেছি ভাল লাগিছে। হয়, আমি তোমাৰ পৰা এইখিনি কথা হয়তো জানিলোঁ, আমাৰ ভাল লাগিছে আমাৰ মহাবিদ্যালয়খনৰ কথা এনেকৈ জানি পেলাই। হয়, আমি অলপ তোমাৰ কৈশোৰৰ ফালে যাব বিচাৰিম। নিশ্চয়। তোমাৰ কৈশোৰৰ ভাল লগা স্মৃতি, বেয়া লগা স্মৃতি তুমি আমাৰ আগত বক্তব্য কৰাচোন। তোমাৰ ভাল লগা স্মৃতি এনেকুৱা কি আছে? ভাল লগা বুলি ক'লে মই আচলতে ঘৰত নাথাকিলোৱে। মই ক্লাছ 6 বছৰৰ পৰাই মই হোষ্টেলত থাকি পঢ়িছোঁ, কাৰণ আপোনালোকে চাগে অৱগত, কাৰণ আমাৰ দৃষ্টিহীন বিদ্যালয়সমূহ সকলো জেগাত অৱস্থিত নহয়, কোনো এটা নিৰ্দিষ্ট জেগাত অৱস্থিত থাকে। গতিকে সেইবাবে মই 6 বছৰৰ পৰা মই আচলতে ঘৰত নাথাকিলোঁ, আৰু ঘৰৰ পৰিয়ালবৰ্গৰ লগত মই ইমান এটা মানে মোৰ
মানে কমিউনিকেশ্যন ইমান হোৱা নাথাকে কাৰণ আমি যিহেতু অন্ধস্কুলত থাকোঁ আৰু তাতে মই খুব মোৰ লগৰ সৰু সৰু ভাইটি হওক ভণ্টি হওক তেওঁলোক পাইছিলোঁ কাৰণ আমাৰ কি হয় আমাৰ 6 বছৰৰ পৰাই এডমিশ্যন লয় চবকে গতিকে মই ডাঙৰ হোৱাৰ পাছতো যেতিয়া ক্লাছ 6-7 পালোঁ তেতিয়া মই খুব সৰু সৰু ল'ৰা ছোৱালী আছিল আৰু যিহেতু মোৰ নিজৰ কোনো ধৰণৰ বা ভাইটি বা দাদা নাছিল কিন্তু মই মানে ব্লাইণ্ড স্কুলবিলাকত মই সেই পৰিৱেশটো পাইছিলোঁ আৰু সৰুতে মই আপোনালোকে যেনেধৰণে ঘৰত আমি সকলোৰে লগত ধেমালি কৰিছিলোঁ গাঁৱৰ বা লগৰবিলাকৰ লগত তাত মই সেইটো মানে পোৱাইছোঁ সেইখিনি মোৰ ভাল লগা আচলতে হয় যিহেতু আমি কৈছোঁ আজি আমি সংগীতৰ কথা পাতিম তুমি সংগীতৰ জগতৰ লগত জড়িত হৈ আছা গতিকে আমি সংগীতৰ কথা বেছিকৈ পাতিম হয় মই এইটো জানিব বিচাৰিছোঁ যে তুমি সংগীতৰ জগতখনলৈ যেতিয়া তুমি আহিছিলা তোমাৰ ইয়াৰ আঁৰৰ কথাখিনি মই জানিব বিচাৰিছোঁ তুমি কোনে অনুপ্ৰাণিত কৰিছিলে তোমাক কেনেকৈ তুমি সংগীতৰ জগতখনত প্ৰৱেশ কৰিলা তাৰ ওপৰত আমাক অলপমান কোৱাচোন মই সঁচা কথা ক'ব গ'লে মোৰ সংগীত আৰম্ভ হৈছিলে মই জনাৰ পাছৰ পৰাই মই সংগীতটো ভাল পাইছিলোঁ মই ঘৰতে আচলতে আমাৰ ঘৰখনো আচলতে সংগীত প্ৰেমিকে আছিলে তাৰপাছত মই ঘৰতে ভাল পাইছিলোঁ আৰু তেতিয়া যিহেতু এণ্ড্ৰইড ফোনো মোৰ ইমান নাছিল মই সৰুৰ পৰাই সংগীতৰ প্ৰতি ভাল পাইছিলোঁ আৰু তাৰপাছত মই যেতিয়া অসমান্ত শিশু বিদ্যালয় বিপুয়াত মই এডমিশ্যন কৰিছোঁ তাতো আমাৰ মিউজিক ক্লাছসমূহত বহুত গুৰুত্ব দিয়া হয় ব্লাইণ্ড স্কুলবিলাকত দৃষ্টিহীন বিদ্যালয়ত তাত মই কৰিছিলোঁ মোৰ গুৰু আছিলে হৰেণ কাকতি ছাৰ তেওঁ মোৰ গুৰু আছিলে আৰু মানে মোৰ খুব হেঁপাহ আছিলে আচলতে সংগীত জগতখনত এটা খোজ দিবৰ কাৰণে গতিকে সেয়া তাৰ পৰাই মোৰ আৰম্ভ হৈছে মোৰ গুৰু বুলি ক'লে মোৰ হৰেণ কাকতি ছাৰ বুলিয়ে ক'ব লাগিব আৰু আছিলে আমাৰ কৃষ্ণা বাইদেউ মোৰ তেওঁ গুৰু আছিল হয় তুমি আমি জানিবলৈ পাইছোঁ তুমিতো অনুষ্ঠান পৰিৱেশন কৰা আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এনেকৈ তুমি ক'ত এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিছা মই তেনেধৰণে অনুষ্ঠান বিশেষকৈ মই কম্পিটিশ্যনসমূহ খুব কৰিছিলোঁ মই স্কুলীয়া লাইফতো মই কম্পিটিশ্যনো কৰিছোঁ আৰু বৰ্তমান মই গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত যেতিয়া কলেজ কৰিছিলোঁ তাতো মই কম্পিটিশ্যনেই কৰিছোঁ আৰু বিহুসমূহৰ যিবিলাক প্ৰগ্ৰেমছ থাকে মই সেইবিলাকো কৰিছোঁ ভাল লাগে আচলতে আপোনালোকৰ মানে আচলতে মানুহৰ মৰমবিলাক ভাল লাগে আমাৰ কাৰণে আৰু সেই তেনেকুৱা অনুষ্ঠানবিলাক কৰা যায় এতিয়াও হয় আমি তোমাৰ পৰা গান শুনিম তাৰ আগতে আমি তোমাৰ অলপ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিছোঁ সংগীতৰ ওপৰত তুমি কেনেদৰে ভৱিষ্যতৰ পৰিকল্পনা কৰিছা মই আচলতে ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মোৰ এজন খুব সংগীত শিল্পী হ'বলৈ মন বুলি মই নকওঁ কাৰণ শিল্পীটো বহুত এটা গতিকে তথাপিতো মই সংগীত জগতখনত আচলতে মোৰ মানে কিবা এটা অৰিহণা আগবঢ়াব খুবেই ইচ্ছা আছে যিহেতু সংগীত জগতখনক মই মোৰ খুব মানে সমগ্ৰ মই ভাল পাওঁ মই বহুত ভাল পাওঁ মই নিজতকৈ বেছি মই সংগীত ভাল পাওঁ গতিকে আমি সংগীতৰ জগতৰ পৰা অলপ বেলেগ ফালে যাব বিচাৰিম তুমি শিক্ষাৰ ক্ষেত্ৰত ছয়দুৱাৰ মহাবিদ্যালয়খনে কিয় বাছি ল'লা আৰুতো বহুত আছিলে ইয়াতে আচলতে মহাবিদ্যালয় আছিলে সেইটো ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰথম কথা ছয়দুৱাৰ মহাবিদ্যালয় বুলি মই আগতে পাইছিলোঁ ছয়দুৱাৰ মহাবিদ্যালয়ৰ আদৰ্শসমূহ ভাল লাগে তেওঁলোকৰ আৰু দ্বিতীয়টো কথা মোৰ বান্ধৱী এজন ইয়াত পঢ়িছিলে সুনীতা দাস বুলি কয় এইটো ক'ব লাগিব আৰু তেওঁ মোৰ লগত মই কথা পাতিলোঁ তাৰপাছত ছয়দুৱাৰ মহাবিদ্যালয়ৰ মানে ছাৰ বাইদেউসকলৰ যিটো আমাৰ দৃষ্টিহীনসকলৰ আচলতে আমাৰ দৃষ্টিহীনসকলে সদায় মানে মৰম বা এইবিলাক বিচাৰে তেওঁ যিটো গুৰুত্ব আমি পাব লাগে সেইটো মই ভাবিলোঁ যে মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বাহিৰে আচলতে মানে মই আচলতে ছয়দুৱাৰ মহাবিদ্যালয়খন মই ভাল পালোঁ আৰু সেইকাৰণে মই তাৰ বাবে মই নিৰ্বাচন কৰিলোঁ আৰু হয় আচলতে প্ৰমাণ হ'ল ছয়দুৱাৰ মহাবিদ্যালয় মই কৈছোঁৱেই প্ৰথমৰ পৰাই যিসকলে মোক ইয়াত এডমিশ্যন ল'বৰ কাৰণে আৰু আচলতে যিজন মানে কলেজৰ যিজন আমাৰ ছাৰসকলে যিটো সময়ত ব্যস্ত থাকে তেওঁলোকে ইমান ব্যস্ততাপূৰ্ণ মাজতো মোৰ লগত কথা পাতি মোৰ শ্ৰদ্ধেয় প্ৰাচাৰ্য ছাৰকে ধৰি যিসকল ছাৰে মোক শিক্ষাগুৰুসকলে মোক ইয়াত এডমিশ্যন লোৱাত অৰিহণা আগবঢ়াইছিলে তেওঁলোকে বহুত ব্যস্ততাপূৰ্ণ যিহেতু সেই সময়ত এডমিশ্যন প্ৰক্ৰিয়া চলি আছিলে মোৰ দৰে হাজাৰ হাজাৰ ব্যক্তি ইয়াত এডমিশ্যন ল'বৰ কাৰণে চেষ্টা কৰিছিল গতিকে তাৰ মাজতো মোক ইমান ধুনীয়াকৈ গুৰুত্ব দিয়াৰ কাৰণে মই আচলতে ভাল লাগিলে ছয়দুৱাৰ কলেজখন হয় কৰুণা আমি জুবিন দাৰ কথা তোমাৰ লগত পাতিব বিচাৰিম তুমিতো জানাই আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই এতিয়া তেওঁৰ বিষয়ে তুমি কেনেকৈ উপস্থাপন কৰিব বিচাৰা তেনেকৈ আৰু জুবিন দাৰ বিষয়ে বুলি কিনো ক'ম আচলতে জুবিন দা আমাৰ কেৱল শিল্পীয়ে নাছিল জুবিন দা আমাৰ অসমৰ এটা সম্পদ আছিলে যিহেতু আমাৰ অসমখন ক'বলৈ গ'লে আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত বা আৰু তাত ক'ব লাগিব জুবিন দাৰ কাৰণে বিখ্যাত কিন্তু আচলতে বহুত ডাঙৰ এটা সম্পদ হেৰাই গ'ল আৰু আমাৰ সংগীত জগতখন আচলতে খুব এটা ডাঙৰ মানে এটা
বহুত আঁতৰি গ'ল আছিল তেতিয়া সংগীত জগতখন নাজানো কেনেকুৱা দিশলৈ মানে পৰিৱৰ্তন হয় আৰু কি হয় কিন্তু দ্বিতীয়জন জুবিন দাক আচলতে আমি বিচাৰি নাপাম চাগে মোৰ মতে গতিকে জুবিন দা নোহোৱাৰ বাবে অসমখনে নহয় বহুত মানে আমাৰ কাৰণে বহুত ক্ষতি আচলতে হয় আমি জুবিন দাৰ নিচিনা হয়তো কেতিয়াও আৰু নেপাম আৰু কেতিয়াও আমি জুবিন দাক ঘূৰাই নেপাম জুবিন দাৰ নিচিনা আমি শিল্পী নেপাম তুমি ভাবানে ইয়াৰ পিছত আৰু দ্বিতীয়জন এনেকুৱা এজন ব্যক্তি ওলাব আচলতে জুবিন দাক মই কৈছোঁ কেৱল শিল্পী নাছিল জুবিন দাই প্ৰত্যেকটো ক্ষেত্ৰতে মাত মাতি আহিছিলে সেই নিস্বাৰ্থভাৱে মাত মাতি আহিছিল প্ৰত্যেকটো খোজতে মই আমাৰ লগতো তেওঁলোক খুব জড়িত আছিলে আমাৰ ব্লাইণ্ডৰ লগতে যিহেতু আমাৰ লগত তেওঁ আমাৰ স্কুলসমূহতো গৈছে তাক আমাক বহুত আচলতে মানে আমাক জীয়াই থাকিবৰ কাৰণে তেওঁ প্ৰেৰণা দিছিলে আচলতে জুবিন আৰু মই আচলতে ক'ব নোৱাৰিম যে জুবিন দাৰ দৰে যে আৰু কোনোবা হ'ব পাৰে মই ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰিম আচলতে জুবিন দাৰ নিচিনা হয়তো আমি কেতিয়াও নেপাওঁ আৰু কেতিয়াও নেপাওঁ জুবিন দাক আমি ঘূৰাই নেপাওঁ গতিকে আমি জুবিন দালে আমাৰ বিমূৰ্ত চিন্তন পৰিয়ালৰ পৰা আমি মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি জানিব বিচাৰিম যে তুমি ভৱিষ্যতে এতিয়াতো তুমি ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়ি আছা ইয়াৰ পিছত তুমি ভৱিষ্যতে কি কৰিম বুলি ভাবিছা মোৰ আচলতে মই নাজানো কি হয় মই এজন শিক্ষক হোৱাৰ খুবেই ইচ্ছা আছিলে মই প্ৰত্যেকটো বস্তু আচলতে মই জানি ভাল পাওঁ সুধি ভাল লাগে মোৰ টিচাৰসকলক মই সুধিবলৈ আচলতে ভয় নকৰোঁ মই কোনো এটা বিষয় বস্তু যদি আহে মই জানি ভাল পাওঁ আৰু সঁচা কথা ক'ব গ'লে মই গণমাধ্যমৰ বিষয়ে জানি খুব ভাল পাইছিলোঁ এসময়ত মই মানে ইচ্ছা কৰিছিলোঁ যে নিউজবিলাক যে পঢ়ে বা বাতৰিবিলাক যে পঢ়ে কেনেকৈ পঢ়ে মানে মই সুধোঁ যিহেতু মই এজন দৃষ্টিহীন হয় মই ঘৰত সুধোঁ মানে যে আপোনালোকে যে নিউজবিলাক চাই থাকে তেওঁলোকে যে পঢ়ে যে তেওঁলোকৰ মানে সাংবাদিক দাদাসকলক দেখা পায় নে নাপায় মই প্ৰত্যেকটো বস্তু জানি ভাল লাগে আচলতে আৰু মোৰ যেতিয়ালৈকে মানে জানি শেষ নহয় আৰু মই তেতিয়ালৈকে বস্তুটো মোৰ হেৰি নহয় গতিকে সেইকাৰণে জানি ভাল লাগে আৰু এইটো যুগত মই আচলতে আজি ভাল লাগিছে কি মই এতিয়া অকণমান গম পাইছোঁ যে এনেকৈয়ে মানে নিউজসমূহ আমাৰ আগত মানে তেওঁলোকে প্ৰকাশ কৰে বা গণমাধ্যম বিভাগ আচলতে ইয়াত দেখিবলৈ পালোঁ সেইটো বেছি ভাল লাগিছে আমি এতিয়া অকণমান জীৱনৰ কথা পাতিব বিচাৰিম জীৱনৰ সংজ্ঞা তুমি কেনেদৰে দিব বিচাৰা জীৱনৰ সংজ্ঞা বুলি ক'লে মই সঁচা কথা ক'ব গ'লে মই এজন দৃষ্টিহীন ব্যক্তি হিচাপে খুব আচলতে মই সৰুৰে পৰা মই জীৱনটো আচলতে ক'বলৈ ভাল নালাগিলে মই আচলতে ক'ব লাগিব কাৰণ মই জীৱনটো খুব মই সৰুৰে পৰাই আচলতে প্ৰত্যাহ্বানৰ মাজতে মই ডাঙৰ হোৱা বুলি ক'ব লাগিব যিহেতু মই যেতিয়া ব্লাইণ্ড স্কুলত পঢ়া নাছিলোঁ তেতিয়া মানে বহুতৰ মানে এটা হেৰি হয় যে দৃষ্টিহীনসকলে পঢ়া শুনাত বা আগবাঢ়িব বহুত আচলতে মই পাইছিলোঁ বহুত ক্ষেত্ৰতে মই মানুহ পাইছিলোঁ যে আগবাঢ়ি যাব নোৱাৰিব নেকি আচলতে মোৰ জীৱনৰ এজন দৃষ্টিহীন হিচাপে কেৱল মোৰেই নে সেইটো মই নাজানিম কিন্তু মই বহুতখিনি প্ৰত্যাহ্বান পাইছিলোঁ এতিয়াও বিশেষকৈ পাব লগা হয় কিন্তু এতিয়া বহুত কম যেতিয়া মই ছয়দুৱাৰ মহাবিদ্যালয়ত আহিছোঁ বা মই যেতিয়া দৃষ্টিহীন স্কুলসমূহত আৰু আজিকালি যিহেতু যুগ পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহবোৰো অৱগত হ'ল সেইকাৰণে বেছি ভাল লাগিছে কিন্তু মোৰ সময়ত যিহেতু মই 2013-14 মানত তেতিয়া ইমানো উন্নত হোৱা নাছিল মানুহবিলাকৰ মানে ইমান উন্নত হোৱা নাছিল আৰু ইমানসমূহ ওলোৱাও নাছিল যিহেতু আজিকালি ছ'চিয়েল মিডিয়াটো বহুতখিনি আমাৰ বিষয়ে অৱগত তো সেই সময়ত আচলতে মই বহুতখিনি মই 1ৰ পৰা যিহেতু ক্লাছ 8-9লৈকে বহুতখিনি প্ৰত্যাহ্বান সন্মুখীন হৈছিল এতিয়াও হ'ব লগা হয় মই এইটো নকওঁ যে এতিয়াও ফ্ৰী হয় কিন্তু এতিয়া মানে কি যদি কোনোবাই কিবা কৈ বা প্ৰত্যাহ্বান যদি মানে সন্মুখীন হয় মানে সেইটো মই প্ৰত্যাহ্বানেই মানে নলওঁ আৰু অকণমান বেয়া লাগে অলপ কিন্তু তথাপিতো মই মানে সেইখিনি চম্ভালি ল'ব পাৰোঁ আৰু জীৱন বুলি ক'লে আচলতে মই এইটোৱে ভাবোঁ যে কোনোবাই বা প্ৰত্যাহ্বান হিচাপে আগুৱাই যোৱাটো আচলতে জীৱন হয় কাৰণ প্ৰত্যাহ্বান থাকিব লাগে মানুহৰ লগত আৰু শিকিব লাগে কিবা বস্তু তেতিয়া মানে মই জানো এটা কথা ক'ব বিচাৰোঁ যে মানে কষ্ট পাব লাগে মানুহৰ প্ৰত্যেকটো ক্ষেত্ৰতে যিহেতু মই যে দৃষ্টিহীন হৈ কষ্ট পাইছোঁ গতিকে পাব লাগে প্ৰত্যেকটো বেলেগ আৰু সকলোৰে জীৱনত কিবা এটা হ'লেও কিবা এটা থাকে সেইটো হয়তো আপোনাৰ লগতো থাকিব পাৰে গতিকে বেলেগ থাকিব পাৰে যিহেতু মই দৃষ্টিহীন হয় আপোনালোকে বেলেগ ছিষ্টেমত পাব পাৰে প্ৰত্যাহ্বান মানুহৰ জীৱনত লাগে হয় প্ৰত্যাহ্বান আহিলেহে মানুহে জীৱনত আগবাঢ়ি যাব পাৰে হয় তুমি যিহেতু প্ৰত্যাহ্বান পাইছা আমি তোমাৰ সেই গানৰ সংগীতৰ জগতখনৰ লগত তোমাৰ প্ৰত্যাহ্বানৰ ওপৰত আমি অলপ জানিব বিচাৰিম কেনেকৈ তুমি সংগীতৰ জগতখনত প্ৰত্যাহ্বান নেওচি তুমি আগুৱাই গৈছা তাৰ বিষয়ে আমি জানিব বিচাৰিম আচলতে সেইটো কথা ক'বলৈ গ'লে মোৰ বহুততে মই কৈছোঁ এইটো কথা কিন্তু বেয়া লাগে বহুত ক'বলৈ কিন্তু
সংগীতৰ জগতখনত বুলি ক'বলৈ গ'লে প্ৰথম কথা আমাৰ যেতিয়া মই এসময়ত মোৰ এনেকুৱা হৈছিলে যে মই সংগীত বুলি ক'বলৈ আচলতে মই মানুহৰ আগত বেয়া লাগিছিলে, কিন্তু মই মনৰ পৰা সংগীতক ভাল পাইছিলোঁ বা এতিয়াও ভাল পাওঁ। কিন্তু মোৰ এনেকুৱা এটা সময় আছিল যে মই সংগীত কৰোঁ বুলি বা সংগীত গাওঁ বুলি মই ক'বলৈ বেয়া লাগিছিলে, কাৰণ দৃষ্টিহীন বুলি ক'লে মানুহে কেৱল এতিয়া মই কেতিয়াবা এনেকুৱা হয়, এতিয়াতো নহয়, আগতে মই এনেকুৱা হৈছিলে বাটত যদি কেতিয়াবা যোৱা হয় তেওঁলোকে চিধাই হৈ যায় তুমি গান গোৱা নেকি, কিন্তু তেওঁলোকে মানে কি হয় এইটো নাভাবে যে তেওঁলোকে পঢ়া শুনা কৰিব পাৰে, গানটো এটা প্ৰফেশ্যনেল হয়। গতিকে সেইটো হয়। আৰু জীৱনত মই সংগীত বুলি ক'লে মই বহুত প্ৰত্যাহ্বান হৈছিলোঁ। যেতিয়া মই ষ্টেজত যাওঁ বা কোনোবা এটা অডিশ্যন যেতিয়া মই কৰোঁ তেওঁলোকে কয় যে তুমি এইটো নোৱাৰিবা নেকি, বা তেতিয়া মই আচলতে সেইটো আৰু কেতিয়াবা এনেকুৱা মানুহ পাওঁ মই তোমাৰ এইটো ভুল হৈছে বুলি কয়, কিন্তু মই তেতিয়া সুধোঁ আৰু মানুহৰ পৰা মই কোনোবাই যদি মোক কয় যে তোমাৰ এইটো ভুল হৈছে মই ভাল পাওঁ, কিন্তু মই তেওঁলোকক সুধোঁ যে মোক কি ভুল হৈছে ক'ব পাৰিব নেকি, তেতিয়া তেওঁলোকে কয় যে সেইটো তোমাৰ কাৰণে নহয় বা তুমি নোৱাৰিবা। আৰু যিহেতু মই খুব কষ্টত শিকিছিলোঁ আচলতে, কাৰণ সংগীতৰ বুকবিলাক মই পোৱা নাছিলোঁ, কাৰণ মোৰ ঘৰত থাকিলেতো পঢ়ি দিয়ে তেওঁলোকে দেউতাহঁতে, কিন্তু মই বাহিৰত যেতিয়া আছিলোঁ সংগীতৰ কাৰণে কেতিয়াবা মই বাহিৰত যাব লগা হয় প্ৰগ্ৰেম কৰিবৰ কাৰণে, তেতিয়া মোৰ কি হয় এবাৰতে শুনি পেলাই মই বহুত কষ্ট কৰি পঢ়িব লগা হয় বা গাব লগা হয়। কেতিয়াবা মোৰ এনেকুৱা হয় যে মই মোৰ মানে সমস্ত ত্যাগ কৰিব লগা হয় আচলতে। কিছুমানে এনেকুৱা কয় যে তুমি এটা গান গাবই লাগিব, যিহেতু ব্লাইণ্ড হিচাপে তেওঁলোকে যিহেতু ভাবে, গতিকে মোক যেতিয়া কয় এইটো গান তুমি গাবই লাগিব, তেতিয়া মই কেতিয়াবা এনেকুৱা মোৰ মুখস্থ নাথাকে, মোৰ লগত কোনো ধৰণৰ টেকনিকেল বস্তু নাথাকে যে মই মোবাইল ফোনত ইউজ কৰিম বা মুখস্থ কৰিম, তেতিয়া কি হয় মই কোনোবাই যেতিয়া গাই থাকে সেই বস্তুখিনিকে মই আয়ত্ব কৰি খুব কষ্টত মই ল'ব লগা হয়। আৰু সেইটো সময়ত আচলতে মোৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ক'বলৈ মোৰ সেইটোৱে হয়, যিকোনো গান মই খুব হঠাৎ যেতিয়া মই কাৰোবাৰ কাৰণে দিব লগা হয়, কিন্তু ভাল লাগে। যিহেতু সংগীত তোমাৰ জীৱনৰ এটা অংশ বুলিয়ে আমি কৈছোঁ, প্ৰত্যাহ্বান দুখ কষ্ট আদিৰ মাজতো সংগীতে তোমাক এটা পৰিচয় দিছে, তাৰ মাজতো তুমি আগবাঢ়ি যাব পাৰিছা। তোমাৰ ভাল লগা আমি এটা গান শুনিব বিচাৰিম, যিহেতু আমাৰ বিমূৰ্ত চিন্তনৰ অতিথিসকল বহি আছে, তেওঁ বিচাৰে তোমাৰ পৰা এটা গান শুনিব বিচাৰে। তুমি কাৰ গান গাই বেছিকৈ ভাল পোৱা? মই ভাল পাওঁ, মই জুবিন দাৰ গানো ভাল পাওঁ, মই আৰু সকলোৰে গান ভাল লাগে। গতিকে আমি জুবিন দাৰ গান এটাই শুনিব বিচাৰিম তোমাৰ পৰা। ঠিক আছে, মই জুবিন দাৰ গান এটাই খুব মই ভাল পাওঁ আচলতে, মই আপোনালোকৰ আগত গুণগুণাই দিব ওলাইছোঁ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিও উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশত ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱনৰ শেষত সকলো পোৱাৰ পাছত, জীৱনৰ শেষত সকলো পোৱাৰ পাছত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। নানা ৰঙে ভৰা আমাৰ জীৱন, সুখ দুখ কৰোঁ আলিঙ্গন। নানা ৰঙে ভৰা আমাৰ জীৱন, সুখ দুখ কৰোঁ আলিঙ্গন। মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি, মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি, এই মোৰ ভূতা জীৱন। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতে উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। ধন্যবাদ। ভাল লাগিলে, তুমি আগবাঢ়ি যোৱা। জুবিনদাৰ গানবোৰ সুমধুৰ হৈ ৰওক তোমাৰ কণ্ঠত। তুমি আৰু কাৰ গান গাব বিচৰা, কাৰ গান গাই ভাল পোৱা তুমি? আচলতে
ভাল পাওঁ মই বোলছবিসমূহৰ গানবিলাক খুব গুৰুত্ব দিওঁ মই ভাল লাগে মই আচলতে জয়ন্ত হাজৰিকাদেৱৰ হওক বা ভূপেন হাজৰিকাদেৱৰ হওক তেওঁলোকৰ গানবিলাক মোৰ ভাল লাগে আমি জয়ন্ত হাজৰিকাদেৱৰ এফাকি গান শুনিব পাৰিম নেকি তোমাৰ কণ্ঠত আচলতে জয়ন্ত হাজৰিকাদেৱৰ বুলি ক'বলৈ গ'লে মই এতিয়ালৈকে ইমান এটা অনুশীলন তেনেকৈ কৰা নাই কিন্তু মই আপোনালোকৰ আগত সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু মই ভূপেন হাজৰিকাদেৱৰ এটি ভাগ্য বোলছবি মই যিহেতু মোৰ সেইটো খুবেই প্ৰিয় আৰু মোৰ জীৱনৰ লগত মই আচলতে সেই গীতটোক মই মোৰ লগ বুলি ভাবোঁ যেতিয়া মোৰ যদি মনটো বেয়া লাগে বা মোৰ যদি কিবা এটা কামত যেতিয়া মই মানে আনচাকচেছ হওঁ কেতিয়াবা যে মানুহ হিচাপে বা মোৰ বিশেষকৈ মই আনচাকচেছ খুব আচলতে মই ক'ব লাগিব কেতিয়াবা কিন্তু মই খুব আনচাকচেছ হওঁ আচলতে সেইখিনি লগত মই যেতিয়া বেয়া লাগে তেতিয়া মই সেই গানটো গাই মই সাহস পাওঁ আচলতে তো মই সেইটো প্ৰত্যেকটো অনুষ্ঠানত মই সেই গানটো পৰিৱেশন কৰিলে মই অনুষ্ঠানটোত মানে কিবা এটা মই সাৰ্থক অনুভৱ কৰা যায় তো মই আপোনালোকক সেই গানটো মই এবাৰ শুনাই দিব বিচাৰিছোঁ কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কি ৰঙৰে ছবি আঁকি কোনে সজায় জীৱন আকাশতে থকা জনে লিখে কপালৰ লিখন জীৱন বিনা নন্দেৰে যদি বুজাব যাব হাঁহি হাঁহি বিধিৰ লিপি মানিলেই হ'ব দুখতো যে হাঁহি থাকা মচি তোমাৰ নয়ন আকাশতে থকা জনে লিখে কপালৰ লিখন জীৱনৰে আন এটি নাম পদুম পাতৰ পানী প্ৰভাতে যেন কাল সন্ধিয়া নেজানে আঁচনি কোনে জানে কাহানি হয় উশাহৰ মৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন ধন্যবাদ কৰুণা তুমি সংগীতৰ জগতখনত আৰু আগবাঢ়ি যোৱা আৰু তুমি প্ৰচেষ্টা কৰা তোমাৰ চেষ্টা অব্যাহত ৰাখা আমি শেষৰ পৰ্যায়ত আহি পাইছোঁ আমাৰ অনুষ্ঠানৰ তাৰ আগতে মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ তুমি আমাৰ নৱপ্ৰজন্মক তুমি কি ক'ব বিচাৰা আচলতে নৱপ্ৰজন্মক মই এটা কথাই ক'ব বিচাৰোঁ এতিয়া যিহেতু মই আচলতে কি ক'ম যিহেতু আমাৰ আপোনালোকে চবেই অৱগত আমাৰ নৱপ্ৰজন্মক যিজন ব্যক্তিয়ে ধৰি ৰাখিছিল তেওঁ আচলতে মেইন যিজন আচলতে ঘৰৰ এজন যিহেতু এটা মুধৰ যিটো খুঁটা হয় সেইটোৱে যেতিয়া ভাগি যায় আমাৰ নৱপ্ৰজন্মসকল বহুত হতাশ হৈছে এতিয়া আমি অৱগত কাৰণ তথাপিতো এটা কথা ক'ব লাগিব তেওঁক আমি জীয়াই ৰাখিব লাগিব আৰু লগতে আমাৰ সমাজখনক খুবেই গুৰুত্ব দিব লাগিব নৱপ্ৰজন্মৰ লগতে আমাৰ এটা কথা মই ক'ব লাগিব জুবিনদাই আমাৰ এটা কথা কৈছিলে যে আমি নৱপ্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ আমি ইচ্ছা কৰিলে জ্বলাবও পাৰোঁ ইচ্ছা কৰিলে আমি সেইটো কথা কৈছিলে গতিকে আমাৰ নৱপ্ৰজন্মই প্ৰত্যেকটো ক্ষেত্ৰত মাত দিব লাগিব কাৰণ নৱপ্ৰজন্মৰ অবিহনে আজি এই সমাজখনক ধৰি আমাৰ বিশেষকৈ অসমখন আধৰুৱা হ'ব গতিকে নৱপ্ৰজন্মৰ যিসকল আছে তেওঁলোকে প্ৰত্যেকটো খোজত আগবাঢ়িব লাগিব আৰু সকলোকে যাতে আগুৱাই নিয়াত সহায় কৰিব লাগিব আৰু মই বাৰে বাৰে এটা কথা ক'ম গণমাধ্যম বিভাগে আচলতে
খুব ভাল কাম হাতত লৈছে আচলতে এইটো ক'বই লাগিব যিহেতু এইটো টপিক এতিয়া চাগে নহয় যদি মই ক'ব লাগিব কাৰণ গণমাধ্যমক নৱপ্ৰজন্মক আচলতে এটা শিক্ষা দিয়াত খুব সহায় কৰিছে আচলতে গণমাধ্যম বিভাগে গতিকে মই নৱপ্ৰজন্মসকলক এইটোও ক'ব বিচাৰোঁ যে তেওঁলোকেও নিজৰ বাবে যি পাৰে আনক আগুৱাই নিবৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা হাতত লয় সেইবোৰ লওক আৰু সকলোকে সমান চকুৰে চাওক সেয়াই ক'ব বিচাৰোঁ ধন্যবাদ কৰুণা তোমালৈ শুভেচ্ছা থাকিলে তুমি সংগীতৰ জগতখনত আৰু আগুৱাই যোৱা আমি আকৌ তোমাক লগ পাম নিশ্চয় আজি আমি কৰুণাৰ জীৱনৰ ওপৰত জানিলোঁ তেওঁ সংগীতৰ জগতখনৰ কথা জানিলোঁ তেওঁ জীৱনৰ ওপৰত আমি বহুত কথা অৱগত হ'লোঁ যিহেতু আমি অনুষ্ঠান সামৰিব লাগিব গতিকে পুনৰবাৰ কৰুণাক লগ পাম আজি আমি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ